মই বোকাখাট মহিলা পৰিষদৰ সভানেত্ৰী দায়িত্বত আছো। এজিপি হয়। এখেত আছে অগপৰ দলৰ এতিয়া আপোনালোককে যাব নিদিয়ে। পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়, বৰ্তমান তেখেত পঞ্চায়তৰ প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্টৰ সভানেত্ৰী। এতিয়া আপোনালোকৰ চৰকাৰ আছে, গতিকে এনেকুৱা তেওঁলোকে টকা পইচাৰ কাৰণে এনেকুৱা মেৰপাক দি জনসাধাৰণক ইমান শাস্তি মাজলৈ কিন্তু ঠেলি দিয়াটো আমি বহুত দুখ পাইছো। আমি চৰকাৰৰ সহযোগী, আজি চৰকাৰখনৰ কাৰণে ক'বলগীয়া হোৱাত আমি নিজে দূষিত হৈছো। এই প্লেনিং বিলাক কৰাৰ আগতে তেওঁলোকে এই যিবোৰ সৰ্বসাধাৰণ জনসাধাৰণ আছে তেওঁলোকৰ কথা প্ৰথমে চিন্তা কৰি তাৰপাছত এইবিলাক মুকলি কৰিব লাগে। আমি এতিয়া মিটিং মাতাঙলৈ বহুতবাৰ অহা যোৱা কৰিম। ইলেকশ্যন আহি পাইছেহি, আমি কি পইচা দি অহা যোৱা কৰিম নেকি? আমি চাওক, আমি লোকেল মানুহ, ৰঙাগৰা বনগাঁৱৰ পৰা আহিছো। এইখিনিত আমি ৰঙামাটিৰ আগত আমি এটা দহা খাবলৈ আহিছো নচনি পাৰত। আমি লোকেল মানুহে যদি এই 5-10 কিলোমিটাৰ আহোঁতে যদি আমি ইয়াত টেক্স দি অহা যোৱা কৰো, আমি কেনেকে চলিম? গতিকে এই গেটখন যেতিয়া ষ্টাৰ্টিং কৰিছে তাৰ আগতে এই প্লেন প্ৰগ্ৰাম বিলাক বনাই পেলাই লোকেল মানুহৰ কাৰণে কি কি ব্যৱস্থা আছে এইবিলাক ব্যৱস্থা কৰি পেলাই ৰেহাই দিব লাগে। আপুনি বিচাৰে ফ্ৰী হোৱাটো? বিচাৰো আকৌ, আমাকতো ফ্ৰী দিব লাগিব। আমি সদায় অহা যোৱা কৰো। কেতিয়াবা আমাৰ বহুতবাৰ অহা যোৱা কৰা হয়, কাৰণ আমি স্থানীয় মানুহ। তেতিয়াহ'লে আমি প্ৰতিবাৰ কেনেকে ইয়াত টেক্স দি অহা যোৱা মানে গাড়ী চলাবলৈ এৰিব লাগিব? গাড়ী চলাবলৈ এৰিব লাগিব, আৰু এইটো নিয়মো নহয়। লোকেলিটি যিখিনি লোকেলিটি মানুহ এইখিনি ইয়াৰ পৰা এখেতসকলে আগতে গেটখন মুকলি কৰাৰ আগতে এই প্লেনিং বিলাক কৰি লৈ গেটখন মুকলি কৰিব লাগে।